নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো পাক প্ৰধানমন্ত্ৰী কাপুৰুষ আখ্যা দিছে পাকিস্তানৰ সাংসদে মোদীৰ নাম লোৱাৰো সাহস নাই শেহবাজ শৰীফৰ পাকিস্তানৰ সংসদৰ ভিতৰতে পাক প্ৰধানমন্ত্ৰীক দিছে কাপুৰুষ বুলি আখ্যা শেহবাজ শৰীফে পাক সেনাক নিৰাশ কৰিছে এই মন্তব্য কি ধৰণে কৰিলে কেনেকৈ সংসদৰ ভিতৰতে পাক প্ৰধানমন্ত্ৰী জন কাপুৰুষ আখ্যা দিছে সাংসদে জনে এই মুহূৰ্ততে ভাষ্য আগবঢ়াম पता नहीं कौन सा कायद वो इंडिया के इन मामलात के ऊपर एक स्टेटमेंट नहीं आई जनाब डिप्टी स्पीकर साहब मुझे टीपू सुल्तान के वो एक कॉल याद आ रहा है कि अगर एक लश्कर जिसका सरदार शेर हो और उसके साथ लश्कर में गीदड़ हो तो वो शेरों की तरह लड़ते हैं अगर शेरों का लश्कर उसका सरदार गीदड़ हो तो वो नहीं लड़ सकते वो जंगे हार लेते हैं इस वक्त बॉर्डर पे खड़ा वो फौजी जो हमसे तवक्को रखता है कि हमारा लीडर जो कौमी लीडर होता है या जो वजीर आजम होता है वो आईना होता है वो फेस होता है उसकी तवक्को है कि हमारी सियासी क़यादत वो दलेरी के साथ मुकाबला करेगी जी वाइंड अप करें जुमे का टाइम है आखिरी 2 मिनट दे जी लेकिन जब आपका वजीर आजम जब आपका लीडर बुज़दिल हो वो मोदी का नाम ना ले सके उसको आप क्या पैगाम दे रहे बॉर्डर पे लड़ने वाले उस जवान को उनका पता नहीं कौन सा कायद वो इंडिया के इन मामलात के ऊपर एक स्टेटमेंट नहीं आई जनाब डिप्टी स्पीकर साहब मुझे टीपू सुल्तान के वो एक कॉल याद आ रहा है कि अगर एक लश्कर जिसका सरदार शेर हो और उसके साथ लश्कर में गीदड़ हो तो वो शेरों की तरह लड़ते हैं अगर शेरों का लश्कर उसका सरदार गीदड़ हो तो वो नहीं लड़ सकते वो जंगे हार लेते हैं इस वक्त बॉर्डर पे खड़ा वो फौजी जो हमसे तवक्को रखता है कि हमारा लीडर जो कौमी लीडर होता है या जो वजीर आजम होता है वो आईना होता है वो फेस होता है उसकी तवक्को है कि हमारी सियासी क़यादत वो दलेरी के साथ मुकाबला करेगी जी वाइंड अप करें जुमे का टाइम है आखिरी 2 मिनट दे जी लेकिन जब आपका वजीर आजम जब आपका लीडर बुज़दिल हो वो मोदी का नाम ना ले सके उसको आप क्या पैगाम दे रहे बॉर्डर पे लड़ने वाले उस जवान को আৰু অৰ্থনৈতিক সংকটত ভুগিছে পাকিস্তান ভাৰতৰ প্ৰত্যাক্ৰমণৰ পিছতে পাকিস্তানত অৰ্থনৈতিক সংকট আন্তঃৰাষ্ট্ৰীয় সংস্থাক বিচাৰিছে ঋণ পাকিস্তানৰ শেয়াৰ বজাৰতো দ্ৰুত পতন দেখা গৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঋণ বিচাৰি অনুৰোধ কৰিছে পাকিস্তানে এনেকুৱা পৰ্যায় পাইছেগৈ পাকিস্তানৰ টলি উদং হৈছেগৈ এক প্ৰকাৰ ৰাজকোষ উদং হৈছেগৈ অপাৰেশ্যন সিন্দুৰৰ পিছতে পাকিস্তানত এতিয়া তীব্ৰ অৰ্থ সংকট আৰু তাৰ একেবাৰে শেহতীয়া উদাহৰণ এই কথা বতৰাখিনি আৰু পুঞ্চত পাকিস্তানী সেনাই কৰা গোলাবৰ্ষণৰ ভয়ংকৰ দৃশ্য বন্দী হৈ থাকিল চিচিটিভিত পাক সেনাৰ আক্ৰমণত ধ্বংসস্তূপত পৰিণত হৈছে এটা বাসগৃহ ঘৰৰ চৌহদত ৰখাই থোৱা এখন বাহনৰ সন্মুখতে সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ 7 মেত সংঘটিত হৈছিল এই ভয়ংকৰ আক্ৰমণটো আৰু এই আক্ৰমণৰ দৃশ্য আমি দেখুৱাইছো আৰু পাকিস্তানী সেনাৰ ভয়ংকৰ আক্ৰমণৰ পিছতে পুঞ্চত যথেষ্ট ক্ষয়ক্ষতি হৈছে কিন্তু প্ৰায় ধ্বংসস্তূপলৈ পৰিণত হৈছে ঘৰদুৱাৰ ব্যৱসায়িক প্ৰতিষ্ঠান কিয়নো যি সাধাৰণ নাগৰিকৰ ঘৰদুৱাৰ সাধাৰণ নাগৰিকৰ ব্যৱসায়িক প্ৰতিষ্ঠান হিয়া টাৰ্গেট কৰি লোৱা হৈছে আমি এই মুহূৰ্তত যেটো দৃশ্য দেখুৱাইছো পুঞ্চত বিশেষকৈ পুঞ্চত সাধাৰণ নাগৰিকক যি সিভিলিয়ান বা তেওঁলোকৰ ঘৰদুৱাৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হৈছে আৰু পুঞ্চকক ৰজৰিকক উৰিকক এই মুহূৰ্তত সেই সীমামূৰীয়া যিখিনি অঞ্চল তাত কিন্তু ৰাইজ আৰু যেহেতু সন্ধিয়া নামিব সন্ধিয়া নমাৰ লগালগ সেই হয়তো কৰবাতে যদি ৱাৰ্নিং থাকে সাইৰেন বাজিব পাৰে বা
প্ৰিকশ্যনাৰী মেজৰ হিচাপে সতৰ্কতামূলক ব্যৱস্থা হিচাপে হয়তো ঘৰৰ ভিতৰত থাকিবলৈ কোৱা হ'ব পাৰে, একো ক'ব নোৱাৰি এই মুহূৰ্তত। কিন্তু এই মুহূৰ্তত পাকিস্তানে যিয়ে কৰে তাৰ বাবে এটা উচিত প্ৰত্যুত্তৰ এটা দিবলৈ যে ভাৰত সাজু হৈ আছে, সেইখিনি কথা আচলতে বাৰম্বাৰ প্ৰকাশিত হৈছে। পাকিস্তানে আচলতে এয়া কুটিল পাকিস্তানৰ ষড়যন্ত্ৰ, কুটিল পাকিস্তানে কেনেকৈ পাক সন্ত্ৰাসবাদীক যিধৰণে পাক সন্ত্ৰাসবাদী আক্ৰমণ কৰিছিলে, এই পাকিস্তানী সেনায়ো একেধৰণেৰে আচলতে এতিয়া সাধাৰণ নাগৰিকক টাৰ্গেট কৰিছে। যি ভাৰতে ষ্ট্ৰাইক কৰিছিলে পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটিত, যি সন্ত্ৰাসবাদী ঘাটিকেইটা গোটেই বিশ্বত অৱগত, সকলো বিশ্বৰবাসীয়ে জানে যে পাকিস্তানত এইকেইটা সন্ত্ৰাসবাদী সংগঠন আছে, যিকেইটা সংগঠনে ভাৰতৰ বিৰুদ্ধে অহৰহ ষড়যন্ত্ৰ ৰচনা কৰি থাকে, বিভিন্ন সময়ত আক্ৰমণ কৰে। কিন্তু পাকিস্তানী সেনাই এইবাৰ সম্পূৰ্ণৰূপে দেশখন এক্সপ'জ, আৰু সম্পূৰ্ণৰূপে এই মুহূৰ্তত ক'বলৈ গ'লে পাকিস্তানী সেনাই যিটো সাধাৰণ নাগৰিকৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ কৰিছে, অত্যন্ত নিন্দনীয়। আৰু পুঞ্চৰ যদি আমি কথা কওঁ তেনেহ'লে পুঞ্চত কিন্তু যথেষ্ট ক্ষয়ক্ষতিৰ খবৰ এই মুহূৰ্তত আহিছে। আমি একেবাৰে শেহতীয়া কিছু দৃশ্যাংশ, শেহতীয়া ভিজুৱেলছ কিছু আমি সেয়া আমাৰ দৰ্শকক দেখুৱাই আছোঁ। सुबह तकरीबन 6-6:30 बजे के बीच पाकिस्तान की तरफ से शैल आए और उन्होंने आकर इस मकान की ये जो हालत है ये आप देख सकते हैं। हालांकि ये मेरा मकान नहीं है, मेरे पड़ोस में ही मकान है, लाखों रुपए का नुकसान हो गया है। चलो शुक्र है ऊपर वाले की तरफ से कि इधर कोई जान का नुकसान नहीं हुआ, पर मकान की क्या हालत है, लाखों रुपए का नुकसान हो चुका है। तो पाकिस्तान को ऐसा नहीं करना चाहिए कि सिविलियन के घर को टारगेट किया जाए। तो सिविलियन की तो कोई ऐसी बात नहीं है, पर सिविलियन की क्या हालत हो रही है ये आपके सामने ही है। कल रात को तकरीबन 10 बजे के बाद इधर बहुत बड़ी हैवी शेलिंग हुई है। तो हम लोगों को अभी तक तो इतना पता नहीं लगा है कि कल की शेलिंग में कितने लोगों की जानें गई हैं या कितना नुकसान हुआ है, पर बहुत हैवी शेलिंग हो रही है। सुबह 5 बजे तक बहुत हैवी शेलिंग हुई है। এই ধৰণৰ দৃশ্য এতিয়া পুঞ্চত ঠায়ে ঠায়ে দেখা গৈছে। যিখিনি পুঞ্চৰ আৱাসিক অঞ্চল তাত প্ৰায় এই মুহূৰ্তত ক'বলৈ গ'লে খালী, সেই আৱাসিক অঞ্চলৰ পৰা আৱাসীসকল তেওঁলোক হয়তো বাংকাৰত তেওঁলোকে থাকিছে, বা ক'ৰবাত তেওঁলোকে হয়তো নিৰাপদ ঠাইডোখৰ বাছি লৈছে। উৰিটো একে কথা, ৰাজৌৰীটো একে কথা, বা আখনুৰ বা আৰএছপুৰা, যি ঠাইসমূহৰ কথা আমি কওঁ য'ত পাকিস্তানে নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰৰ পৰা অহৰহ গুলী চালনা কৰিছিলে, পাকিস্তানী সেনাই যুদ্ধবিৰতি বাৰম্বাৰ উলংঘন কৰিছে। সেই ঠাইসমূহত, সেই স্থানসমূহত এতিয়া কিন্তু সাধাৰণ ৰাইজ তেওঁলোক কিন্তু ক'ৰবাত নহয় ক'ৰবাত হয় ভীতিগ্ৰস্ত হৈ আছে। আৰু সমান্তৰালকৈ তাত এই যি ধ্বংসৰ পৰিৱেশ, তাৰ পৰা পাকিস্তানী সেনাই কেনেকৈ চিভিলিয়ান পোনপটীয়াকৈ টাৰ্গেট কৰিছে সেয়া বাৰম্বাৰ প্ৰমাণিত হৈছে। পঞ্জাবৰ হোছিয়াৰপুৰ আৰু ভটিণ্ডাত উদ্ধাৰ কৰা হৈছে পাকিস্তানী মিছাইলৰ ভগ্নাৱশেষ। পাকিস্তানী সেনাই নিক্ষেপ কৰা মিছাইল আকাশমাৰ্গতেই ধ্বংস কৰি দিছে ভাৰতীয় এয়াৰ ডিফেন্সে। ভাৰতীয় এয়াৰ ডিফেন্সে এইবাৰ যি ধৰণৰ সুন্দৰ প্ৰদৰ্শন দেখুৱাইছে, ভাৰতীয় এয়াৰ ডিফেন্সে এটা এটাকৈ এই ক্ষেপণাস্ত্ৰ বা প্ৰজেক্টাইল সম্পূৰ্ণৰূপে ধ্বংস কৰি দিবলৈ সক্ষম হৈছে। আৰু পঞ্জাবৰ ভটিণ্ডাৰ বিট তালাবত উদ্ধাৰ হৈছে পাকিস্তানী ক্ষেপণাস্ত্ৰৰ ধ্বংসাৱশেষ। ভাৰতীয় সেনাই আকাশতে ধ্বংস কৰে পাকিস্তানী সেনাৰ ক্ষেপণাস্ত্ৰ। ਜਦੋਂ ਤਾਹਾਂ ਤੋਂ ਆਇਆਗਾ ਤੇ ਮੈਂ ਦੂਜਾ ਮੁੰਡਾ ਨਾਲ ਪਏ, ਮੈਂ ਉੱਠ ਖੜ ਦਵਾ ਦਬ ਮੈਂ ਕਿਹਾ ਤੇ ਇਹ ਉੱਤੇ ਡਿੱਗੂਗਾ, ਤੇ ਉਹ ਦਵਾ ਉੱਠ ਕੇ ਤੇ ਜਵਾਕਾਂ ਨੂੰ ਕਹਿੰਦਾ ਬਾਹਰ ਨਿਕਲੋ ਅੰਦਰੋਂ ਵੀ। ਸਾਡੇ ਪਾਸ ਦਾ ਵੀ ਕੁੱਤੀ ਆ ਗਿਆ ਜਮਜਵਾਰੇ, ਬਾਵਾ ਕੁਦਰਤੀ ਗਾਂ ਜਾ ਵੜਿਆ। ਚਲੋ ਬਚ ਕੇ ਪ੍ਰਮਾਤਮਾ ਨੇ ਰੱਖਤੇ। ਕਿੰਨਾ ਧਮਾਕਾ ਸੀ? ਧਮਾਕਾ ਤਾਂ ਪੂਰਾ ਤਕੜਾ ਹੀ ਪਿਆ ਸੀ। ਇਹ ਤਾਂ ਹੀ ਮਤਲਬ ਖਤਮ ਹੀ ਕਰਤੇ ਸੀ, ਤਾਂ ਇਹ ਤਾਂ ਖੋਖਾ ਆਇਆ। ਫਿਰ ਇਹਦਾ ਲਾਟਾਂ ਨਿਕਲੀਆਂ ਜੇ ਤਾਂ ਬਹੁਤ ਉੱਚੀਆਂ ਉੱਚੀਆਂ। ਕਿਸ ਤਰ੍ਹਾਂ ਦੇਖਦੇ ਹੋ ਭਾਰਤੀ ਸੈਨਾ ਦੇ ਜਿਹੜੇ ਨਹੀਂ ਵਧੀਆ ਭਾਰਤੀ ਸੈਨਾ ਨੇ ਬਹੁਤ ਮੂੰਹ ਤੋੜ ਜਵਾਬ ਦਿੱਤਾ ਉਹਨਾਂ ਨੂੰ। ਰਾਤ ਇਹ ਜਦੋਂ ਬੰਬ ਜਿਹਾ ਡਿੱਗਿਆ ਜੀ ਸਾਰੇ ਡਰ ਗਏ, ਜਵਾਕ ਵੀ ਡਰ ਗਏ, ਸ਼ੀਸ਼ੇ ਸਾਰੇ ਹਿੱਲ ਗਏ ਸੀ, ਇੱਕਦਮ ਲਾਈਟ ਵੀ ਚਲੀ ਗਈ ਸੀ, ਸਾਰਾ ਕੁਝ ਬਹੁਤ ਡਰ ਸੀ। ਧਮਾਕਾ ਕਿੱਡਾ ਸੀ? ਬਹੁਤ ਵੱਡਾ ਧਮਾਕਾ, ਸਾਰੇ ਬੱਚੇ ਡਰ ਗਏ, ਹਜੇ ਵੀ ਕੰਬੀ ਆ ਰਹੇ ਬੱਚੇ। ਲੱਗਦਾ ਵੀ ਫੌਜ ਦੀ ਬਹੁਤ ਵੱਡੀ ਕਾਮਯਾਬੀ ਹੈ ਜਿਹੜਾ ਇਹਨੂੰ ਉੱਤੇ ਖਤਮ ਕਰਤਾ ਜੀ। ਜੇ ਇਹ ਆਪਣਾ ਹਿੱਲਾ ਡਿੱਗਦਾ ਤਾਂ ਬਹੁਤ ਵੱਡਾ ਨੁਕਸਾਨ ਹਾਂਜੀ, ਬੱਚਿਆਂ ਦਾ ਸਾਰਾ ਰਾਤ ਦਾ ਸੀ, ਆਪ ਹੀ ਨਹੀਂ ਸੁੱਤੇ ਜੀ, ਕੰਬੀ ਜਾ ਰਹੇ ਆ ਸਾਰੀ ਰਾਤ ਹੀ ਬਹਿ ਕੇ ਕੱਢੀ।
আৰু আমি কেইবাটাও ভিডিঅ' দেখুৱাইছোঁ, বিশেষকৈ পুঞ্চৰ এই ভিডিঅ'। পুনৰবাৰ চাওক এই ভিডিঅ'টো। এটা ঘৰ, এখন গাড়ী, ঘৰৰ সন্মুখত এই ধৰণৰ বিস্ফোৰণ ঘটাইছে। এই মুহূৰ্তত পুঞ্চৰ পৰা আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক मनीषर सहित। मनीष, पहले तो जानना चाहेंगे कि फिलहाल की हालत कैसी बनी हुई है, स्थिति कैसी बनी हुई है, और क्या वो जो सीमा सटे इलाका है वहाँ सिविलियंस क्या वो अपने घरों में हैं या फिर वो बंकरों में कहीं अभी ठहर रहे हैं? इलाकों को, रिहायशी इलाकों को निशाना बनाया गया है, और जो सीमा से सटे इलाके वहाँ के लोग जो है, जहाँ बंकर है वो बंकरों में रह रहे हैं, तो जहाँ बंकर नहीं है वहाँ के लोग जो है सुरक्षित स्थानों पर चले गए हैं। अगर पुंछ शहर की बात करें तो पुंछ शहर में जो है कोई बंकर नहीं है, लेकिन काफी लोग जो है वो पुंछ शहर से सुरक्षित स्थानों पर निकल चुके हैं। पुंछ शहर में अभी अगर बात की जाए तो 10 से 15% तक लोग ही बचे हैं, बाकी लोग यहाँ सुरक्षित स्थानों पर निकल गए हैं। जी मनीष, काफ़ी गंभीर है हालात, और पाकिस्तान की तरफ से जो शेलिंग की गई थी वो काफ़ी हाई इंटेंसिटी शेलिंग थी। तो आज रात भी क्या अनुमान किया जा सकता है, क्या हो सकता है? अभी ऐसा कि रात को जिस तरह की गोलीबारी हुई है, और अभी भी जो है इस बात की आशंका है कि आज फिर जो है उसी प्रकार गोलाबारी हो सकती है, क्योंकि प्रशासन की तरफ से लोगों को सचेत किया गया है, लोगों को घरों के अंदर रहने के लिए कहा गया है और सुरक्षित स्थानों पर रहने के लिए कहा गया है, क्योंकि पुंछ शहर जो है बिल्कुल पाकिस्तान के साथ सटा हुआ है, और यहाँ पर पिछले 2-3 दिनों से लगातार पाकिस्तान जो है शहर को ही निशाना बना रहा है, जिसके चलते जो है लोगों को हिदायत दी जा रही है कि वो सुरक्षित स्थानों पर रहें। और आज रात को भी गोलाबारी होने की पूरी संभावना है। हालांकि सुबह 8:30 के बाद गोलाबारी नहीं हुई है, क्योंकि बारिश शुरू हो गई थी, और बारिश के चलते जो है अभी तक गोलाबारी बंद है, लेकिन कहीं ना कहीं कभी भी किसी समय भी पाकिस्तान की तरफ से गोलाबारी की जा सकती है। जी मनीष, तो अभी कह सकते हैं कि मौसम भी खराब है, तो रात को अगर सायरन बज थी तो रात को भी क्या कुछ कहा जा सकता है? और लगातार जो ये हमले हुए हैं पाकिस्तान की साइड से, जो ये यहाँ के पुंछ के इलाके के जो हाउस या फिर जो घर है, जो रेसिडेंशियल कॉम्प्लेक्सेस है, वो काफी तबाह हो चुके हैं, जो हमने विजुअल्स में देखा है। जी बिल्कुल, पाकिस्तान ने जितना भी निशाना बनाया है रिहायशी इलाकों को बनाया, और पुंछ शहर के अंदर मकान, दुकानें, उसके बाद जो है सरकारी इमारतें, स्कूल, यहाँ तक कि पुलिस लाइन, सबको निशाना बनाया गया, और बड़ी संख्या में जो है घर तबाह हुए हैं, दुकानें तबाह हुई हैं, और साथ में वाहन जो है, जो गाड़ियां हैं, उनको भी नुकसान पहुंचा है। जी मनीष, धन्यवाद हमसे जुड़ने के लिए। और সেয়া আমাক সতীৰ্থই জনাইছে ইতিমধ্যে পুঞ্চৰ শেহতীয়া কিছু আপডেট। और पंजाबर पठानकोटतो उद्धार होइसे पाकिस्तानी सेना रकेट शेल। सेना आरक्षीर अभियाনৰ সময়তে সেনাৰ কেম্পত সমীপতে উদ্ধাৰ কৰা হৈছে ৰকেট शेल। বৃহস্পতিবাৰে নিশা পঠানকোটত পাকিস্তানে কৰিছিল ড্ৰোন আক্ৰমণ। অৱশ্যে ভাৰতীয় এয়াৰ ডিফেন্সে মাজ আকাশতে ধ্বংস কৰিছিল পাকিস্তানৰ ড্ৰোন আৰু মিসাইল। और केंद्रीय गृहमंत्री अमित शाहर बैठक बहिছে। बीएसएफ और सीआईएसएफ और गृह परिक्रमा मंत्रणालयर उच्चपदस्थ विषयारे बैठक, और बीएसएफ और सीआईएसएफर सञ्चालक प्रधान उपस्थित থাকিব। এই बैठकत সীমান্ত परिस्थिति और विमानबंदर निरापत्तार व्यवस्थाक লৈ आलोचना। और दिल्ली केंद्रीय प्रतिरक्षा मंत्रीर उच्चस्तरीय बैठक बैठक राजनाथ सिंहर बैठक। तीन सेना प्रधानर सहित बैठकत मिलित होइছে राजनाथ सिंह। শেহতীয়া परिस्थितिक লৈ बैठकत आलोचना কৰিছে। बैठकत उपस्थित আছিল सीडीएस जनरल अनिल चौहान। पाकिस्तानक उचित प्रत्युत्तर भारतीय सेना। और केंद्रीय स्वास्थ्य मंत्री जेपी नड्डार पर्यालोचना बैठक एखনৰ পিছত এখন এই গুৰুত্বপূৰ্ণ बैठक। এইবাৰ बैठकत मिलित হৈছে जेपी नड्डा चिकित्सालय और स्वास्थ्य सेवा सन्दर्भत এই আলোচনা কৰিছে। स्वास्थ्य विभागৰ শীৰ্ষ বিষয়াৰে बैठक। जेपी नड्डार देशৰ শেহতীয়া পৰিস্থিতিক লৈ पर्यालोचना बैठक। और आन एक गुरुत्वपूर्ण खबर आईपीएल सन्दर्भत। आईपीएल 2025 बाकी थका खेल बातिल। निरापत्तार खातिरत बातिल आईपीएलर बाकी खेल। अनिर्दिष्ट कालলৈ बातिल आईपीएलर 2025 बाकी थका खेल। बीसीसीआईर विशेष सूत्ৰৰ পৰা জানিব পৰা গৈছে এই খবৰ। आईपीएलर खेলৰ মাজতে ষ্টেডিয়ামত আক্ৰমণৰ ভাবুকি দিয়া হৈছিল, আৰু যেহেতু आईपीएलर खेल बातिल কৰা হৈছে,
IPLৰ বাকি যিখিনি খেল আছিল সেয়া বৰ্তমান বাতিল হৈছে এফালে IPLৰ খেল বাতিলক লৈ CSK দিছে প্ৰথমটো প্ৰতিক্ৰিয়া চেন্নাই সুপাৰ কিংছৰ যেটো প্ৰতিক্ৰিয়া সেয়া এই ধৰণৰ যে দেশ প্ৰথম বাকি সকলো পিছত আহে CSK কৈছে স্পষ্টকৈ নিৰাপত্তাৰ খাতিৰত IPLৰ সকলো খেল ইতিমধ্যে বাতিল কৰা হৈছে আৰু অসম চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানো বাতিল হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ অনুষ্ঠান বাতিল হৈছে কাইলৈ আছিল শৰ্মা চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠান আৰু পুনৰবাৰ আমি IPLৰ প্ৰসংগটোলৈ আহিছো IPLৰ খেল বাতিলক লৈ CSK প্ৰথমটো প্ৰতিক্ৰিয়া দেশ প্ৰথম বাকি সকলো পিছত CSK নিৰাপত্তাৰ খাতিৰত IPLৰ সকলো খেল যেটো বাতিল কৰা হৈছে CSK দিছে প্ৰতিক্ৰিয়া আৰু ইতিমধ্যে জনাইছো যে অসম চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠান বাতিল কৰা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ অনুষ্ঠান আছিল কাইলৈ আৰু সেই অনুষ্ঠান চৰকাৰী বৰ্ষপূৰ্তি অনুষ্ঠান বাতিল কৰা হৈছে की साजिश रचने वालों को उनकी कल्पना से भी बड़ी सजा मिलेगी सजा मिलकर के रहेगी আৰু জৈশে মোহাম্মদৰ 7 সন্ত্ৰাসবাদী নিহত হৈছে BSFৰ হৈতে হোৱা সংঘৰ্ষত নিহত হৈছে 7টা সন্ত্ৰাসবাদী জম্মু কাশ্মীৰৰ সাম্বা সীমান্তত সংঘৰ্ষত ভাৰতৰ অনুপ্ৰৱেশৰ যেতিয়া চেষ্টা চলাইছিল ভাৰতলৈ আহিবলৈ সোমাবলৈ চেষ্টা কৰিছিল 7টা জৈশে মোহাম্মদৰ সন্ত্ৰাসবাদী সম্পূৰ্ণৰূপে তাত কভাৰ দিছিল এক প্ৰকাৰ সহায় কৰিছিল পাকিস্তান ৰেঞ্জাৰ্ছে আৰু জৈশে মোহাম্মদৰ এই 7টা সন্ত্ৰাসবাদী নিহত হৈছে BSFৰ হৈতে হোৱা সংঘৰ্ষত নিহত হৈছে 7 সন্ত্ৰাসবাদী এফালে উৰিৰ লাগামাত তাত হিন্দুক টাৰ্গেট কৰি পাক সেনা আক্ৰমণ কৰিছে বাসি বাসি তাত এনেকুৱা অঞ্চলত টাৰ্গেট কৰিছে য'ত হিন্দু বসতি প্ৰধান হিন্দুক টাৰ্গেট কৰা হৈছে প্ৰথমে সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ টাৰ্গেট কৰে আৰু তাৰ পিছত পাক সেনায়ো একে কাম কৰে পাকিস্তানী সেনাৰো চাওক আচৰণ হিন্দুক টাৰ্গেট কৰি পাক সেনাৰী আক্ৰমণ পাকিস্তানী সেনাৰ গোলা বাৰুদৰ আক্ৰমণত এক প্ৰকাৰ বিস্তৰ ক্ষয়ক্ষতি হৈছে বা বিধ্বস্ত হৈ পৰিছে উৰিৰ লাগামা গাঁও তিনি ফালৰ পৰা পাকিস্তানী সেনাই কৰা গোলা বাৰুদৰ আক্ৰমণ এগৰাকী মহিলাৰ মৃত্যু ঘটিছে লগতে বহু কেইগৰাকী লোক আঘাতপ্ৰাপ্ত হৈছে এপিনে হিন্দু লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈকে লক্ষ্য কৰিও পাকিস্তানী সেনাই কৰিছিল ধাৰাসাৰ গুলীবৰ্ষণ পাক সেনাৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান हम इस ग्राउंड जीरो पर मौजूद है और लगातार न्यूज 18 की टीम जो है मॉनिटर कर रही है सिचुएशन को उड़ी सेक्टर में और ये उड़ी सेक्टर की तस्वीरें हैं और लगातार हमने रात भर विटनेस किया यहाँ पे हम भी एक आई विटनेस अकाउंट अगर शेयर करेंगे आपके साथ तो रात जो गुजरी है काफी भयानक थी काफी खौफजदा यहाँ के लोग हैं काफी दहशत फैला हुआ है लोगों में और ये पाकिस्तान की सीज फायर वायलेशन का नतीजा है जो आप विजुअल्स में देख रहे हैं और लगातार जो हाजीपीर सेक्टर है या फिर सलामाबाद उड़ी सेक्टर है तो वहां से 3 तरफा से पाकिस्तान ने आर्टिलरी शेलिंग की यहां तक ये भी कहा जा रहा है सोर्सेज की स्निपर्स को भी यूज किया गया और जिसके नतीजे में जो कल तक ये लगामा गांव जहां पर हम मौजूद है ये हंसता खेलता गांव हमें कल तक नजर आ रहा था लेकिन इस वक्त रातों रात ये तबाही का मंजर जो है बयान कर रहा है और ये दुकानें हैं ये मकान है जो डैमेज हो चुके हैं और आप देख सकते हैं कि किस कदर शेलिंग भयानक थी और इन तस्वीरों से अंदाजा लगाया जा सकता है ये टीन जो है टीन के जो रूफ शीट्स है टीन शीट्स और देख सकते हैं आप कि किस तरह की हालत हुई है और किस तरह से शेलिंग जो है इसकी शिद्दत क्या थी और यहाँ के लोगों की अगर बात करेंगे तो उनसे हमारी बात हुई लगातार तो उनका ये कहना है कि 1998 में जो सीज फायर वायलेशंस हुआ करती थी उसकी वजह से लोग जो है काफी परेशान थे और वो आज तक यहाँ के लोग नहीं भूले हैं लेकिन आज जो शेलिंग हुई है आज जो आर्टिलरी फायरिंग की गई है पाकिस्तान की तरफ से 1998 का भी रिकॉर्ड जो है वो टूट गया है और लगातार हम देख रहे हैं कि किस तरह ग्राउंड सिचुएशन जो है किस तरह तबाही के मनाजिर जो है वो बयान कर रहे हैं और इसकी वजह से काफी लोग जो है वो जख्मी हुए हैं सलामाबाद की बात करेंगे कालगी की बात करेंगे या लगामा एरिया जहां पर हम मौजूद है इसकी बात करेंगे तो यहां पर एक जो महिला है उसकी भी मौत हुई है उड़ीसा के मुख्तलिफ इलाकों में लोग जो है घायल हुए हैं और घायल अवस्था में उनको बारामूला हॉस्पिटल जो है वहां पहुंचाया गया और रात भर हमने देखा सिचुएशन को मॉनिटर किया और काफी दहशत भरी रात थी
বিবাহৰ অনুষ্ঠান এৰি সীমান্তলৈ যাব নগাঁৱৰ প্ৰণৱ গগৈ ৰাজস্থানত কৰ্মৰত সহস্ৰ সীমা বলৰ জোৱান প্ৰণৱ গগৈ সোমবাৰৰ সলনি আজি অনুষ্ঠিতকৈ শিৱ মন্দিৰত অনুষ্ঠিত কৰিলে বিয়াখন আৰু এই সন্দৰ্ভত এক ৰিপৰ্ট আগবঢ়াম আমাৰ সাংবাদিক নীলোৎপল বৰাৰ সমগ্ৰ দেশে সমগ্ৰ বিশ্বই বৰ্তমান ভাৰতীয় সেনাৰ বীৰত্ব দেখিছে পাকিস্তানৰ প্ৰতিটো যি বৰ্তমান আক্ৰমণ বিফল কৰি দিয়া হৈছে আৰু এই সময়ত সমগ্ৰ দেশতে এক যুদ্ধকালীন পৰিস্থিতি আৰু এই সময়তে এগৰাকী SSB জোৱান আমি তেখেতৰ নাম প্ৰকাশ নকৰোঁ কাৰণ যিহেতু কিছু কাৰণ আছে তেওঁৰ বিয়া আছিলে সোমবাৰলৈ আৰু সেই বিয়া তেওঁ যিহেতু দেশত বৰ্তমান যুদ্ধকালীন পৰিস্থিতি গতিকে তেওঁ আজি আগতীয়াকৈ বিয়া পাতি তেওঁ ইয়াৰ পৰা যাবগৈ সীমান্তলৈ আৰু তেওঁলোকৰ গাঁৱৰ ৰাইজ আছে মই জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ গাঁৱৰ এগৰাকী যুৱক ভাৰতীয় সেনা বাহিনীত কৰ্মৰত এতিয়া আজিয়ে বিয়া পাতি পেলাই গুচি যাবলৈ লৈছে তেখেতৰ বিয়া আছিলে অহা সোমবাৰলৈ কিন্তু কথাটো হ'ল কি এতিয়া যুদ্ধকালীন যিটো দেশৰ চলি আছে গতিকে তেওঁলৈ এটা ইনফৰ্মেশ্যন আহিছে তেওঁ যাবগৈ গতিকে সোমবাৰ পৰিৱৰ্তে আজিয়ে মানে মন্দিৰতে বিয়া সমাপন কৰি তেখেতে অহাকালিলৈ মানে ৰাওনা হ'ব যুদ্ধক্ষেত্ৰত আমি এটা দৃশ্যাংশ দেখুৱাই লৈ পিছত পুনৰ কথা পাতিম যে আমি দেখুৱাইছোঁ এয়া বৰ্তমান পিছফালৰ পৰা দেখুৱাইছোঁ এইগৰাকী জোৱান বৰ্তমান মাংগলিক কাৰ্য চলি আছে উৰুলি দিছে আয়তীয়ে আৰু এয়া বুঢ়াগোসাঁই থান যি বেবেজিয়াৰ তেওঁৰ বিয়া যদিও বা ঘৰত আছিলে কাৰণ আগতীয়াকৈ পাতিবলগীয়া যিহেতু হ'ল গতিকে তেওঁ বিয়া ইয়াতে পাতিব আৰু ইয়াতেই তেওঁ আজি বিয়া পাতি ইয়াৰ পৰা তেওঁ বুঢ়াগোসাঁই থানত তেওঁ বিয়া পাতি পেলাই তেওঁ আজিয়ে যাবগৈ আৰু তেওঁ কৰ্মত যোগদান কৰিব আৰু ভাৰতৰ চিৰবৈৰী পাকিস্তানৰ সৈতে তেওঁ যুঁজত অৱতীৰ্ণ হ'ব আৰু এয়া হৈছে আমাৰ ভাৰতীয় সেনাৰ দেশপ্ৰেম ভাৰতীয় সেনাৰ জোৱানৰ দেশপ্ৰেম মই দেখুৱাইছোঁ তেওঁৰ বিয়া পৰহিলৈ সোমবাৰলৈ আছিলে সোমবাৰলৈ সকলো আয়োজন কৰা হৈছিলে কিন্তু বিয়া আজিয়ে তেওঁ ইয়াত আজি তেওঁ কৰিছে আৰু আমি তেওঁৰ নিৰাপত্তাৰ স্বাৰ্থত তেওঁৰ যিহেতু কিছু ভাৰতীয় সেনাৰ কিছু গাইডলাইন আছে সেইসমূহৰ কাৰণত আমি বৰ্তমান আমি ছবি দেখুওৱা নাই কাৰণ তেওঁ যিহেতু ৰাওনা হ'ব কিন্তু মই এটা কথা কৈছোঁ যে এয়া হৈছে ভাৰতীয় সেনাৰ দেশপ্ৰেম মই পুনৰ জানিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ পৰা পুনৰ জানিবলৈ চেষ্টা কৰিম যি ভাৰতীয় সেনাৰ দেশপ্ৰেম সমগ্ৰ বিশ্বই দেখিছে বৰ্তমান আৰু এইগৰাকী জোৱান তেওঁৰ বিয়া আছিলে মানুহক আমন্ত্ৰণ কৰা হৈছে তাৰপিছতে আজি তেওঁ কিন্তু যাবলৈ ওলাইছে তেওঁ আগতীয়াকৈ বিয়া হয় যাবলৈ ওলাইছে অহা সোমবাৰলৈ মানে যিটো বিয়া আছিলে আজি এই মন্দিৰতে সমাপন কৰা হ'ব সোমবাৰলৈ ঘৰতে ৰিচিপশ্যন এটা হ'ব কাৰণ তেওঁ নাথাকিব নাথাকে নিমন্ত্ৰিত কৰা হ'ল অতিথিবিলাক গতিকে এটা মানে ৰিচিপশ্যনৰ হেৰিটো থাকিব আৰু তেওঁ নাথাকিব উপস্থিত নিশ্চয় সোমবাৰলৈ ঘৰত অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে অভ্যৰ্থনা অনুষ্ঠানত তেওঁ নাথাকিব কিন্তু আমন্ত্ৰিত সকলো অতিথি আহিব অভ্যৰ্থনা কৰিব কিন্তু তেওঁ নাথাকিব নিজৰ যি অভ্যৰ্থনা অনুষ্ঠান থাকিব নোৱাৰিব কাৰণ দেশতকৈ আন একো ডাঙৰ নহয় দেশৰ বাবে তেওঁ যাব আৰু তেওঁ দেশৰ বাবে যুঁজিবলৈ যাব আৰু ঘৰৰ পৰিয়ালৰ সকলো মানুহে তেওঁৰ এই যি সিদ্ধান্ত সমৰ্থন কৰিছে তেওঁ বৰ্তমান ছুটি বাতিল কৰি পেলাই তেওঁ আজি ততাতৈয়াকৈ ৰাওনা হ'ব সীমান্তলৈ ৰাজস্থানত তেওঁ কৰ্মৰত কিছু সময়ৰ বিৰতি ইয়াৰ পিছতে খবৰ লৈ আহিব জয়ন্তই কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল দেশৰ প্ৰান্তে প্ৰান্তে যুদ্ধৰ অনুশীলন আত্মৰক্ষা কৌশল আক্ৰমণৰ আসন্ন যুদ্ধৰ বাবে দেশ সাজু কৰা হৈছে দেশৰ জনতা দেশৰ প্ৰান্তে প্ৰান্তে চলিছে আত্মৰক্ষাৰ আখৰা দৃশ্য এয়া উত্তৰ প্ৰদেশৰ ক'ত কেনেকৈ shopping
প্ৰান্তে প্ৰান্তে যুদ্ধৰ অনুশীলন আত্মৰক্ষা কৌশল আক্ৰমণৰ আসন্ন যুদ্ধৰ বাবে দেশ সাজু কৰা হৈছে দেশৰ জনতা দেশৰ প্ৰান্তে প্ৰান্তে চলিছে আত্মৰক্ষাৰ আখৰা দৃশ্য এয়া উত্তৰ প্ৰদেশৰ ক'ত কেনেকৈ যুদ্ধৰ সময়ত জনতা থাকিব লাগিব তাকে প্ৰদৰ্শন কৰিলে উত্তৰ প্ৰদেশ আৰক্ষীয়ে उस